কিহৰ আন্তৰ্জাতিক নাৰী দিৱস যদি এজনী ছোৱালী ভালদৰে পঢ়া শুনা নকৰে তেন্তে কোৱা হয় গাঁৱলীয়া অশিক্ষিত যদি ভালদৰে পঢ়া শুনা কৰি লয় তেতিয়া কোৱা হয় শিক্ষিত হোৱাৰ অহংকাৰ সোনকালে বিয়া হ'লে ক'ব অবুজ বা চৰিত্ৰহীন দেৰিকৈ বিয়া হ'লে ক'ব এতিয়ালৈকে বিয়া হোৱা নাই নিশ্চয় কিবা দুখ আছে সকলোৰে লগত কথা পাতিলে ক'ব বেছি চঞ্চল কাৰো লগত কথা নাপাতিলে ক'ব অহংকাৰী পঢ়া শুনা কৰি ঘৰত থাকিলে ক'ব একো নাজানে যদি চাকৰি কৰে তেতিয়া ক'ব চাকৰি কৰাৰ অহংকাৰ মানে যিয়ে নকৰক কিয় কিবা নহয় কিবা এটা শুনিব লাগিবই সমস্যাটো আমি ছোৱালীবোৰ নহয় সমস্যাটো হৈছে এই সমাজৰ দৃষ্টিভংগীৰ নাৰী যদি আগবাঢ়ে তেতিয়া পৰিয়াল আগবাঢ়ে সমাজ আগবাঢ়ে দেশ আগবাঢ়ে নাৰী দুৰ্বল নহয় নাৰী শক্তি সাহস আৰু প্ৰেৰণা সেয়ে নাৰীসকলক আগবাঢ়িবলৈ দিয়ক তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ সহায় কৰক মনত ৰাখিব নাৰী কোনোদিনো পিছপৰা নহয় সুযোগ পালে নাৰী আকাশো জয় কৰিব পাৰে আহক নাৰীসকলক সন্মান দিওঁ সাহস দিওঁ তেওঁলোকৰ সপোনবোৰ পূৰণ হ'বলৈ মুকলি কৰোঁ নাৰী দিৱস মানে কেৱল শুভেচ্ছা নহয় নাৰীৰ প্ৰতি সন্মান সমান সুযোগ আৰু সঠিক দৃষ্টিভংগীও হওক সকলো নাৰীলৈ আন্তৰিক শুভেচ্ছা আৰু সন্মান জনাইছোঁ আপোনালোকৰ সাহস পৰিশ্ৰম আৰু ত্যাগেই সমাজক আগুৱাই লৈ যাওক